জন্মাষ্টমীৰ কাৰণে টেষ্টি মিঠাই এটা বনাওঁ ব'লক। মিঠাইটোৰ কাৰণে লাগিব ফ্লেভাৰ নাথাকা বিস্কুট। মই মেৰী বিস্কুট লৈছোঁ। মেৰী বিস্কুটখিনি ফাৰ্ষ্টকৈ বাইণ্ডিং কৰি ল'ব মিক্সি জাৰত। মই মিক্সিত বাইণ্ডিং কৰি লৈছিলোঁ। লগতে মই ইলাচি 5টামান আৰু কাজু খিচমিচো অকণমান, মোৰ বিশেষ ড্ৰাই ফ্ৰুটছ নাছিলে, মোৰ কাজু খিচমিচে আছিলে ঘৰত, সেইকাৰণে আপোনালোকে যি ড্ৰাই ফ্ৰুটছ আছে তেনেকৈ দিব পাৰে। তাৰপিছত চেনিৰ পৰিমাণটো আপোনালোকৰ সোৱাদ অনুযায়ী দিব। তাৰপিছত গাখীৰ 2 চামুচ কৰি কিনে মুঠিব, যাতে আপোনালোকৰ গাখীৰৰ পৰিমাণটো অভাৰ হৈ নাযায়। আন্দাজমতে দিব আৰু মুঠোতে আটাৰ দৰে আটা যেনেকৈ মুঠা হয়, সেই আটাটো মুঠাৰ দৰে মুঠি ল'ব আপোনালোকে মিশ্ৰণখিনি। মই এনেকৈ মুঠি লৈছোঁ ফাৰ্ষ্টতে। যদি আপোনালোকৰ হাতত লাগি যায় তেনেহ'লে আপোনালোকে ঘিউ বা বাটাৰ নহয় বা ৰিফাইন তেলো লগাই ল'ব পাৰে হাতত। তাৰপিছত মই বেলনা বাইজৰত অকণমান ঘি লগাই কিনে এনেকৈ বেলি লৈছিলোঁ ৰুটি বেলাৰ দৰে। তাৰপিছত এনেকুৱা বৰফি আকাৰৰ শ্বেপ দি দিলোঁ। সেইটোৱে সাধাৰণ হয়, খাই চাবচোন। জন্মাষ্টমী বাৰু হৈ গ'ল, আপোনালোকে অন্য ফেষ্টিভেলত, এতিয়াতো বহুত ফেষ্টিভেল আহি আছে, আপোনালোকে অন্য এটা ফেষ্টিভেলত এনেকৈ বনাই খাবচোন, বহুত টেষ্টি লাগে। এনেকুৱা লাগে দোকানৰ দৰে লাগে, মানে খাবলৈ বহুত সোৱাদ হয়। খাই চাব আপোনালোকে। আৰু শেহতীয়াকৈ হ'লেও আপোনালোকক জন্মাষ্টমীৰ শুভকামনা জনালোঁ। ৰাধে ৰাধে।